হেল্ল' গাইজ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। কাইলৈ হৈছে 4 আগষ্ট আৰু কাইলৈ তোমালোকৰ ইনষ্টিটিউটবিলাকৰ পৰা এখন লিষ্ট ওলাব আৰু সেইমতে তোমালোকে এডমিশ্যন ল'বগৈ লাগিব 5 তাৰিখৰ পৰা। আৰু কাইলৈ কাট অফৰ এখন আমাৰ লিষ্ট ওলাব আৰু যিখন আমাৰ যোৱা বছৰ অৰ্থাৎ 2024 চনৰ যিখন কাট অফ লিষ্ট আছিল সেইখন মই গোটেইখন আজি অধ্যয়ন কৰিলোঁ, এনালাইচিছ কৰিলোঁ। আৰু যিটো আমাৰ কাট অফ হ'ব পাৰে অল অভাৰ আছামত, গোটেই অসমৰ কাৰণে মই এটা কাট অফ এনালাইচিছ কৰি উলিয়াইছোঁ। এইটো মোৰ পাৰ্চনেল এনালাইচিছ, গতিকে তোমালোকক মই সেইখিনিকে ক'বলৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু তোমালোকে ভাল পালে লাইক এটা নিশ্চয় কৰিবা আৰু চেনেলটোক অকণমান মৰম দিবা, তেতিয়া মোৰ ভাল লাগিব। আৰু এই যিটো আমাৰ এনালাইচিছ কৰিছোঁ সেইটো হৈছে মোৰ একেবাৰে পাৰ্চনেল এনালাইচিছ, গতিকে এইটোৰ দৰে যে হ'ব সেইটো কথা মই নকওঁ, কিন্তু মোৰ যিটো মই কথা কওঁ সেইটো উইদাউট এনালাইচিছ নকওঁ। গতিকে তোমালোকে যদি ভিডিঅ'টো চোৱা তোমালোকে অকণমান হ'লেও উপকৃত হ'বা আৰু তোমালোকৰ মনত যিবোৰ প্ৰশ্ন আছে হয়তো প্ৰশ্নবোৰৰ উত্তৰ এই ভিডিঅ'টোত পাই যাব পাৰা। গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাবা। নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা, কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ' দিম। আৰু তোমালোকৰ এডমিশ্যন হৈ যোৱাৰ পিছত DLED কোৰ্চটোৰ কেনেকৈ পঢ়িব লাগে, কেনেকৈ আমাৰ নোট বনাব লাগে, তেনেধৰণৰ বিভিন্ন ধৰণৰ টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে মই তোমালোকক সহায় কৰিম। আৰু আগন্তুক যিটো আমাৰ হ'বলগীয়া CTET আছে, তোমালোকে যিবোৰ আমাৰ CTET দিব লাগিব তোমালোকে টিচাৰ হ'বৰ কাৰণে, চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট, আৰু সেইবোৰৰ বিষয়েও মই তোমালোকক গাইড কৰিম, সহায় কৰিম যিমান পাৰোঁ। মই নিজেই DLED কৰি পেলাই CTET 3বাৰকৈ কোৱালিফাইড হৈ আছোঁ। তোমালোকে যিখিনি আগতে ভিডিঅ' চাইছা নিশ্চয় গম পোৱা, আৰু যিখিনি নতুনকৈ আহিছে সেইখিনি কাৰণে মই কৈছোঁ, আগতে জনাখিনিৰ কাৰণে কোৱা নাই। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু যিটো কাট অফ ক'বলৈ গৈ আছোঁ মই এতিয়া অল আছামৰ কাৰণে ক'বলৈ গৈ আছোঁ, ডিষ্ট্ৰিক্ট হিচাপে ডিষ্ট্ৰিক্ট ৱাইজ ক'বলৈ যোৱা নাই। অল আছামৰ কাট অফটো ক'বলৈ গৈ আছোঁ, যিটো মই এনালাইচিছ কৰি পাইছোঁ। আৰু অল আছামৰ বিষয়ে এইকাৰণে ক'বলৈ গৈছোঁ কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কৈ থাকিলে বহুত দীঘল হৈ যাব, আৰু দীঘল হৈ গ'লে তোমালোকে ভিডিঅ'বোৰ চাই আমনি পোৱা, হয়নে নহয়? গতিকে আমি গোটেই অল আছামৰ বিষয়ে চাওঁ, আৰু মই যিটো কাট অফ ধৰিছোঁ তাৰ ভিতৰতে থাকিব লাগে। এই বছৰ আমাৰ 2025 চনৰ যিটো কাট অফ সেইটো থাকিব লাগে। গতিকে আমাৰ ইউ আৰ আনৰিজাৰ্ভৰ আমাৰ কাট অফটো 50ৰ পৰা 60ৰ ভিতৰত থাকিব লাগে। অল ডিষ্ট্ৰিক্টৰ কাৰণে 50ৰ পৰা 60ৰ ভিতৰত থাকিব লাগে। আৰু আমাৰ ছায়েন্স আৰু আৰ্টছ দুটা আমাৰ যিহেতু ভাগ থাকে, গতিকে আৰ্টছৰ অকণমান কম যায় কাট অফটো, আৰু ছায়েন্সৰ আমাৰ যিহেতু পোষ্ট কম থাকে, গতিকে আমাৰ ছায়েন্সৰ ছিট কম থাকে, গতিকে ছায়েন্সৰ অকণমান 2-3 নম্বৰ বেছি যায় আৰু আৰ্টছৰ অকণমান 2-3 নম্বৰ কম যায়। ঠিক আছে, এইটো হৈছে আমাৰ ইউ আৰৰ 50ৰ পৰা 60ৰ ভিতৰত তোমালোকৰ নম্বৰটো থাকিব বা কাট অফটো থাকিব। এইটো হৈছে আমাৰ ইউ আৰ আনৰিজাৰ্ভৰ। ঠিক আছে, তাৰপিছত আহিব OBCৰ এতিয়া আমাৰ OBCৰ তোমালোকৰ বেছি ডিফাৰেঞ্চ নাথাকে। ইউ আৰ আৰু OBCৰ মাজত বেছি ডিফাৰেঞ্চ নাথাকে, তথাপিতো 45ৰ পৰা 55ৰ ভিতৰত থাকিব অল আছামৰ। এইটোৰ ভিতৰত থাকিব লাগে, এইটো মোৰ পাৰ্চনেল এনালাইচিছ। গতিকে 45ৰ পৰা 55ৰ ভিতৰত থাকিব লাগে। আৰু এটা কথা কওঁ, ইয়াতো আমাৰ ছায়েন্স আৰু আৰ্টছৰ দুটা ভাগ থাকে, গতিকে ছায়েন্সৰ অকণমান ছিটটো কম গুণে অকণমান বেছি থাকিব, আৰ্টছৰ 2-3 নম্বৰ কম থাকিব ছায়েন্সতকৈ। ঠিক আছে, তাৰপিছত আহিলে আমাৰ ST আৰু SC। ST বুলি কয়, আৰু আমাৰ ST আৰু SCৰ আমাৰ কাট অফটো যাব তোমালোকৰ 40ৰ পৰা 50। ইয়াতকৈ বেছি নাযায়, কিন্তু কমহে যাব পাৰে, কিন্তু বেছি নাযায়। মই এইটো বেছিটোৱে কৈছোঁ, 40ৰ পৰা 50ৰ ভিতৰত আমাৰ ST প্লেইন আৰু SCৰ কাট অফটো যাব। কিন্তু ST হিলছৰ কাট অফটো কিন্তু কমিব। ST হিলছৰ কাট অফটো কমে, গতিকে ST হিলছৰ যিখিনি আমাৰ কেণ্ডিডেট আছা তেওঁলোকৰ আমাৰ কাট অফটো থাকিব 35ৰ পৰা 45ৰ ভিতৰত। 35ৰ পৰা 45ৰ ভিতৰত থাকিব। ঠিক আছে, এইটো হৈছে আমাৰ ST হিলছ। তাৰপিছত আমাৰ PWD যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাট অফটো এতিয়া মই ক'বলৈ গৈ আছোঁ। PWD যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ আমাৰ কাট অফটো থাকিব 30ৰ পৰা 40ৰ ভিতৰত। 30ৰ পৰা 40ৰ ভিতৰত কাট অফটো থাকিব। ঠিক আছে, এইটো হৈছে PWD। তাৰপিছত আমাৰ EWS ইকনমিক উইকাৰ ছেকশ্যনৰ পৰা আমাৰ যিহেতু আমাৰ এইটোতো কোটা আহে, যিখিনি আমাৰ জেনেৰেল কাষ্টৰ ষ্টুডেণ্ট আছে আৰু যিখিনি আমাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত পৰা, গতিকে আমাৰ EWSৰ যিটো আমাৰ কাট অফ সেইটো তোমালোকৰ 45ৰ পৰা 55ৰ ভিতৰত থাকিব লাগে।
45ৰ পৰা 55ৰ ভিতৰত থাকিব লাগে এইটো হৈছে EWSৰ কাট অফ গতিকে কাট অফবোৰ তোমালোকৰ এনেকৈ যাব লাগে আৰু আশা কৰিম এনেধৰণে যাব মই এইটো পাৰ্চনেল যিটো এনালাইচিছ পাইছোঁ সেইটোৰ হিচাপতহে কৈছোঁ অল ডিষ্ট্ৰিক্টৰ কাৰণে কৈছোঁ সেইকাৰণে এনেকৈ নম্বৰটো ধৰি দিছোঁ আৰু তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কৰিলে অকণমান বেলেগেই হয় কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ কৰিবলৈ এতিয়া সময় নাই বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু তোমালোকক আগন্তুক দিনত মই তোমালোকক DLEDৰ কাৰণেই হওক CTETৰ কাৰণেই হওক আৰু যিখিনি আমাৰ চিট নোপোৱা এইবাৰ অহা বছৰকৈ আকৌ তোমালোকে কি দিব পাৰিবা DLEDৰ কাৰণে আকৌ এণ্ট্ৰেঞ্চ দিব পাৰিবা সেই DLEDৰ PETৰ কাৰণে প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে মই হেল্প কৰিম CTETৰ কাৰণে হেল্প কৰিম গতিকে তোমালোক মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবা গতিকে জড়িত হৈ থাকিলে তোমালোকৰ লাভ হ'ব সেইটো মই তোমালোকক ক'লোৱে আৰু যিকোনো ৰিচেণ্ট আৰু অথেণ্টিক ইনফৰমেশ্যন মোৰ এই চেনেলটোত পাবা গতিকে তোমালোক জইন হৈ থাকিবা মোৰ এটা হোৱাটছআপ চেনেল আছে ডেছক্ৰিপশ্যনত লিংক দি দিম পিন কমেণ্টতো লিংক দি দিম তাতো তোমালোক জইন হৈ ল'বা ঠিক আছে তোমালোক ভালে থাকা কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাথৰ টিউটৰিয়েলছ থেংক ইউ গাইজ